Hello students, topic to start কৰাৰ আগতে মই তোমালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছো বিশেষকৈ গৰমৰ দিনত তুমি যদি পকা ৰাস্তাৰে গৈ থকা যদি বহুত ৰ'দ দি থাকে আৰু যদি অকমান দূৰত তুমি লক্ষ্য কৰা এনেকুৱা নালাগে নে যে তাতে পানী যেনিবা জমা হৈ আছে সেইফালৰ পৰা যিবিলাক গাড়ী আহি থাকে বা ৰাস্তাৰ ওচৰত যদি গছ-গছনি থাকে সেই গছ-গছনিৰ ইমেজও আমি ৰাস্তাত দেখা পাওঁ আৰু যেতিয়া আমি ওচৰত যাওঁ তেতিয়া দেখা যায় তাতে কোনো ধৰণৰ পানী নাই তাতে কোনো ধৰণৰ ৰিফ্লেকশন হৈ থকা নাই তাৰপৰা তুমি যদি আকৌ দূৰত চোৱা আকৌ দেখা পাবা যে ৰাস্তাটো কি হৈ আছে এটা ৰিফ্লেক্টৰৰ নিচিনা বিহেভ কৰি আছে তাতে আমি ইমেজ দেখা পাওঁ কেতিয়াবা ভাবি চাইছানে এটো কিয় হয় এটো ৰাস্তাটো এটো ৰিফ্লেক্টিং সাৰফেস নহয় তথাপিও তুমি তাতে ইমেজ কিয় দেখা পোৱা ভাবি চাইছানে ওকে তাৰ পিছত হীৰাটো সবে চিনি পোৱা ডায়মণ্ড হীৰা ইমান বেছি চিকমিকাই কিয় থাকে তাৰ কাৰণ কি এই ৰাস্তাত যেনেকৈ তুমি দেখা পোৱা এটা ৰিফ্লেক্টিং সাৰফেসৰ নিচিনা দেখা পোৱাৰ যেটো কাৰণ আৰু হীৰাৰ চিকমিকনৰ যেটো কাৰণ দুইটা কাৰণ একে আৰু সেই কথা আমি শিকাৰ কাৰণে যে কিয় হেইবিলাক ঘটনা হয় কিয় হীৰা ইমান বেছি চিকমিকাই থাকে বা ৰাস্তাত গৰমৰ দিনত আমি পকা ৰাস্তাত আমি পানী পৰি থকা কিয় আমি দেখা পাওঁ সেই গুটেইখিনি কথা আমি শিকিব পাৰিম যদিহে আমি টোটাল ইন্টাৰনাল ৰিফ্লেকশন মানে কি আমি জানো ওকে সো হেইটো হল আজি আমাৰ টপিক টোটাল ইন্টাৰনাল ৰিফ্লেকশন এতিয়া টোটাল ইন্টাৰনাল ৰিফ্লেকশন শিকাৰ আগতে আমি শিকিব লাগিব ইন্টাৰনাল ৰিফ্লেকশন আৰু তাৰো আগতে আমি জানিব লাগিব ৰিফ্ৰেকশনৰ যিখিনি বেসিক কনসেপ্ট আছিল সেই বেসিক কনসেপ্টখিনি এন্ড আই থিংক তোমালোকে যেটো ৰিফ্ৰেকশনৰ যেটো প্ৰথম ভিডিও আছিল সেই ভিডিওটো চাইছা আৰু তোমালোকৰ সেইখিনি নলেজ আছে যে পোহৰ ৰিফ্ৰেকশন হলে পোহৰৰ কি হয় অকমান মনত আছে না পোহৰ যেতিয়া ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰাৰ মিডিয়ামত যায় তেতিয়া কি হয় কোৱা ৰিফ্ৰেক্টেড ৰে নৰমেলৰ পৰা আতৰি যায় তাৰ মানে এনেকুৱা হয় যদি আমি এইটো এটা গ্লাস লও আৰু এইটো যেনিবা এয়াৰ এইটো ধৰা আমাৰ নরমাল সো আই এঙ্গেলত যদি ইনসিডেন্ট হয় হি কি কৰিব অৰিজিনালি এইটো ডাইৰেকশন আছিল কিন্তু হেইটো ডাইৰেকশনত না যায় কেনে হি নরমালৰ পৰা আৰু আতৰ পিনে গুছি আহিব তাৰ সিধা অৰ্থটো হল angle of refraction will be greater than angle of incidence when the light is traveling from denser to rarer medium এতিয়া আৰু এটা ঘটনা হয় যেতিয়া এনেকে ডেন্সাৰ টু ৰেয়াৰাৰ মিডিয়ামত এটা পোহৰ যায় ইয়াতে গুটেইখিনি পোহৰ কিন্তু ৰিফ্ৰেক্ট নহয় ইয়াৰে এটা পাৰ্ট কি হয় ৰিফ্লেক্ট হৈ কেনে আগৰ মিডিয়ামলৈকে উভতি আহে হয়না কি কলো যে পোহৰ যেতিয়া ডেন্সাৰৰ পৰা ৰেয়াৰাৰ মিডিয়ামত যায় তেতিয়া পোহৰৰ এটা পাৰ্ট কি হয় ৰিফ্ৰেকশন হয় আৰু এটা পাৰ্ট কি হয় ৰিফ্লেকশন হয় আকৌ আমাৰ যেটো ডেন্সাৰ মিডিয়াম আছিল সেই মিডিয়ামলৈকে উভতি আহে তো ইয়াতে যেটো ৰিফ্লেকশন হৈছে সেই ৰিফ্লেকশনটো কোৱা হয় ইন্টাৰনাল ৰিফ্লেকশন তোমালোকে ক'ব পাৰিবানে এটো কিয় ইন্টাৰনাল ৰিফ্লেকশন বুলি কয় simply reflection বুলি কিয় কোৱা নাই why is it called internal reflection কথাটো একেবাৰে সিম্পল নরমাল যেতিয়া আমাৰ এটা অৰ্ডিনাৰি যেতিয়া আমাৰ এটা ৰিফ্লেকশন হয় তাতে কি হয় যে পোহৰ আমি যদি বৰ্ডত ৰিফ্লেকশন হৈ আছে বুলি কও কি হ'ব এয়াৰৰ পৰা পোহৰ বৰ্ডত পৰিব বৰ্ডৰ পৰা আকৌ এয়াৰলৈকে গুছি যাব ইয়াতে দুটা মিডিয়ামৰ প্ৰয়োজন হয় ফাৰ্স্ট মিডিয়ামৰ পৰা সেকেন্ড মিডিয়ামত খুন্দা খাই আকৌ ফাৰ্স্ট মিডিয়ামলৈকে গুছি আহে তাক কোৱা হয় ৰিফ্লেকশন কিন্তু ইয়াতে কি হৈছে সোৱা পোহৰ গৈছে গ্লাছৰ সাৰফেসতে খুন্দা খাইছে আকৌ গ্লাছৰ মাজতে উভতি আহিছে ইয়াতে আমাক বেলেগ কোনো মিডিয়ামৰ প্ৰয়োজন হোৱা নাই এই ৰিফ্লেকশনটো হোৱাৰ কাৰণে সেই কাৰণে ইয়াক কোৱা হয় ইন্টাৰনাল ৰিফ্লেকশন আভ্যন্তৰীণ প্ৰতিফলন তাৰ মানে গুটেইখিনি নিজৰ মাজতে হৈছে নিজৰ ভিতৰতে হৈছে ইয়াতে বেলেগৰ লগত কোনো ধৰণৰ dealings হোৱা নাই so that is why it is called internal reflection okay so আমি internal reflection শিকিলো so internal reflection শিকাৰ পিছত এইখিনি যদি বুজি পাইছা তেতিয়া আমি অতি সহজে এতিয়া আমি কি কৰিব পাৰো total internal reflection আমি ইয়াৰ পৰাই এক্সপ্লেইন কৰিব পাৰো এতিয়া ইয়াতে সোৱা কি হৈ আছে r is greater than কি হৈ আছে i হৈ আছে again তুমি যদি i বঢ়াই গৈ থাকা
আমি যদি আই বঢ়াই গৈ থাকোঁ আৰু কি হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব বাঢ়ি গৈ থাকিব বাঢ়ি গৈ থাকিব আৰু এটা সময়ত কি হৈ যাব সেই আৰটো 90 ডিগ্ৰী হৈ যাব তাৰমানে ধৰা এনেকৈ আহিছে আহাৰ পিছত তুমিতো আই বঢ়াই গৈ আছা সিম্পল চোৱা এইটো তুমি বঢ়াই গৈ থাকিলে এইটো কি হ'ব তলপিনে আহি থাকিব আৰু এটা সময়ত ধৰা যেটো আমাৰ ইন্টাৰফেস আছে ইন্টাৰফেসৰ প্যাৰালেল হৈ গ'ল যেটো আমাৰ ৰিফ্ৰেক্টেড ৰে আছে সেই ৰেটো এতিয়া কি হৈছে ইন্টাৰফেসৰ প্যাৰালেল হৈছে তেনেহলে মোক কোৱা এই এংগেলটো কি হ'ব ইয়াতে r = 90 ডিগ্ৰী হ'ব সো যেতিয়া r = 90 ডিগ্ৰী হয় তেতিয়াৰ যেটো এংগেল অফ ইনসিডেন্স ইয়াক ক্রিটিক্যাল এঙ্গেল বুলি কয় কি বুলি কয় ক্রিটিক্যাল এঙ্গেল তেনেহলে তোমালোকে কোৱাচোন ক্রিটিক্যাল এঙ্গেলৰ ডেফিনেশন কি হ'ব যে যেটো ইনসিডেন্ট এঙ্গেলৰ কাৰণে যেটো এঙ্গেল অফ ইনসিডেন্সৰ কাৰণে এঙ্গেল অফ ৰিফ্লেকশন কিমান হৈ যায় 90 ডিগ্ৰী হৈ যায় সেই পাৰ্টিকুলাৰ এঙ্গেল অফ ইনসিডেন্সটোক আমি কি বুলি কম কোৱা আমি কি বুলি কম ক্রিটিক্যাল এঙ্গেল বুলি কম আৰু ক্রিটিক্যাল এঙ্গেল হেইবিলাক হ'ব লাগিলে পোহৰ সদায় কেনেকুৱা মিডিয়ামৰ পৰা কেনেকুৱা মিডিয়ামত যাব লাগিব লাইট মাস্ট হ্যাভ টু ট্ৰেভেল ফ্ৰম ডেন্সাৰ টু ৰেয়াৰাৰ মিডিয়াম ৰেয়াৰাৰ টু ডেন্সাৰ হলে কিন্তু আমাৰ ক্রিটিক্যাল এঙ্গেলৰ কথা নাহে কিয় নাহে কাৰণ তাতে r is less than i হয় আৰু r তুমি কেতিয়াও 90 ডিগ্ৰী পাবই নোৱাৰা কাৰণ r তুমি যদি i যদি তুমি 90 ডিগ্ৰী কৰি দিয়া তথাপিও r কি থাকিব 90 ডিগ্ৰীতকে কম থাকিব গতিকে পোহৰ যদি ৰেয়াৰাৰ টু ডেন্সাৰ মিডিয়ামত যায় ইয়াতে there will be no critical angle so critical angle সদায় তেতিয়া আহিব critical angle ৰ কথা আমি তেতিয়া পাতিম যেতিয়া পোহৰ কি হ'ব ডেন্সাৰৰ পৰা ৰেয়াৰাৰ মিডিয়ামত যাব হল আমি চিনাকি হলো ধুনিয়াকে কিবা ডাউট আছে থাকিব নালাগে so critical angle ৰ লগত চিনাকি হোৱাৰ পিছত এতিয়া আমি লাহে লাহে যাম টোটাল ইন্টাৰনেল ৰিফ্লেকশনৰ পিনে ঠিকই কৈছা জিয়াটো তো এটা পাৰ্ট কি হ'ব ৰিফ্লেক্টেড বেক টু দা অৰিজিনাল মিডিয়াম এতিয়া আহিল আটাইতকৈ ডাঙৰ কথাটো আটাইতকৈ কি ডাঙৰ কথা যে এইখিনি ইনসিডেন্ট এঙ্গেল অফ ইনসিডেন্সত এটো কিমান হৈ গৈছে 90 ডিগ্ৰী হৈ গৈছে ইয়াক যদি আমি আৰু বঢ়াই দিও তেতিয়া কি হ'ব ঠিক আছে আমি এটো কি কৰিলো আৰু বঢ়াই দিলো সো নাও দিস ইজ গ্ৰেটাৰ দেন ক্রিটিক্যাল এঙ্গেল এটো যদি গ্ৰেটাৰ দেন ক্রিটিক্যাল এঙ্গেল হৈ যায় সেই লাইটটো কি হ'ব লাগিব আগৰ মিডিয়ামতে গুছি আহিব কাৰণ ইটো আৰু ৰিফ্লেকশন হৈ যাব নোৱাৰে কাৰণ ইখিনিতেই সমান হৈ গৈছে ইয়াতকে বঢ়াই দিয়াৰ লগে লগে কি কৰিব লাগিব তলপিনে আহিব লাগিব মানে ইট মাস্ট হ্যাভ টু কাম বেক টু দা অৰিজিনাল মিডিয়াম যেটো ডেন্সাৰ মিডিয়াম আছে সেই ডেন্সাৰ মিডিয়ামত আকৌ উভতি আহিব লাগিব তো আকৌ উভতি আহিল এইটো এঙ্গেল আৰু এইটো এঙ্গেল সেম হ'ব কাৰণ তোমালোকে জানা ৰিফ্লেকশনত কি হয় i = r হয় এতিয়া এই পাৰ্টটোত যেতিয়া i is greater than ic হৈ গৈছে এই পাৰ্টটোত কি হৈছে পোহৰ ৰিফ্ৰেকশন হৈছে নে অকমান পোহৰো ইয়াতে কি হোৱা নাই ৰিফ্ৰেকশন হোৱা নাই যিমান পোহৰ গ্লাছৰ পৰা গৈছিলে মোটামুটি হিমান পোহৰে কি কৰিছে গ্লাছলৈকে বেক কৰি গুছি আহিছে তো টোটাল ইন্টাৰনেল ৰিফ্লেকশন হেই কাৰণে কোৱা হয় টোটাল যিমান গৈছিল টোটাল নিজৰ মাজত উভতি আহিছে টোটাল পোহৰ কি হৈছে ৰিফ্লেকশন হৈছে আৰু এটা কেনেকুৱা ৰিফ্লেকশন আমি অলৰেডি ইয়াৰ এটা নাম দিছো কি নাম দিছো ইন্টাৰনেল ৰিফ্লেকশন হেই কাৰণে ইয়াক আমি কি বুলি কম টোটাল ইন্টাৰনেল ৰিফ্লেকশন তেনেহলে তোমাক যদি সুধে হোৱাট ইজ টোটাল ইন্টাৰনেল ৰিফ্লেকশন এনসার কি দিবা যে when incident angle is greater than critical angle বা এনেকৈ তুমি ক'ব পাৰা when a light travels from denser to rarer medium and the angle of incidence becomes greater than angle of greater than critical angle then whole light get reflected back to the original medium the denser medium this phenomenon is known as total internal reflection ক্লিয়াৰ হৈছে নে টোটাল ইন্টাৰনেল ৰিফ্লেকশন মানে কি ওকে টোটাল ইন্টাৰনেল ৰিফ্লেকশন হিকাৰ পিছত এতিয়া আমি এই যেটো আছে ক্রিটিক্যাল এঙ্গেলৰ আমি এটা এক্সপ্ৰেছন উলিয়াম ফাইন সো আমি এটা কাম কৰো এইটো মিডিয়ামক আমি মিডিয়াম 1 বুলি কওঁ আৰু এইটো মিডিয়ামক আমি মিডিয়াম 2 বুলি কওঁ যেটো ডেন্সাৰ মিডিয়াম আছে 2 বুলি কলো আৰু ৰেয়াৰাৰ মিডিয়ামক
1 বুলি ক'লোঁ তেনেহ'লে according to Snell's law আমি কি লিখিব পাৰোঁ আমি লিখিব পাৰিম sin I by sin R is equal to n to 1 sin I by sin R equal to n to 1 কারেক্ট হল না ভুল হল নিশ্চয় ভুল হল এই সাবজেক্টটো ভুল হৈছে আমি ইয়াত 2 1 লিখিব নোৱাৰো আমি কি লিখিব লাগিব 1 2 কাৰণ সো পোহৰ কোড গৈছে 1 ত গৈছে 2 ৰ পৰা 1 ত গৈছে সো জোৰ পৰা যায় হেতু পিছত লিখে হয়নে আৰু জলৈকে যায় হেতু আগত লিখে বাৰু তো এটো আমি লিখিলো ইয়াক তো আমি এনেকৈ লিখিব পাৰিম n1 divided by n2 হয়নে বাৰু এইখিনি আমি বাৰু পিছত ইউজ কৰিম সদ্যহতে এইখিনি লিখা আৰু আমি কি দেখা পাইছো when I equal to IC যেতিয়া I ৰ ভ্যালু ক্রিটিক্যাল অ্যাঙ্গেলৰ সমান হৈ যায় তেতিয়া R ৰ ভ্যালু কিমান হৈ যায় 90 ডিগ্ৰী হৈ যায় সো R equal to কিমান হৈ যায় 90 ডিগ্ৰী হৈ যায় এই দুটা ভ্যালু যদি আমি ইটো ইকুয়েশনত বহাই দিও আমি কি লিখিব পাৰিম sin IC divided by sin 90 degree is equal to n12 or sin 90 মানে কিমান 1 sin IC divided by 1 মানে sin IC গতিকে আমাৰ sin IC is equal to কি হৈ যাব sin n12 বাৰু এটো এটা বড় ফর্মুলা থাকিল কিন্তু ইয়াতকে আমি এই ফর্মুলাটো আমি আৰু কোন মডিফাই কৰিব বিচাৰিছো যাতে আমাৰ সুবিধা হয় আমি কেনেকৈ মডিফাই কৰিম সোৱা sin IC is equal to n12 মানে কি হয় n1 by n2 আৰু ম্যাক্সিমাম প্র্যাকটিক্যাল সিচুয়েশনত ফার্স্ট মিডিয়ামটো কি থাকে তার মানে রেয়ারার মিডিয়ামটো কি থাকে এয়ার থাকে if the rarer medium is air তেনেহলে n1 equal to কিমান হৈ যাব 1 হৈ যাব আমি জানো না রিফ্র্যাক্টিভ ইনডেক্স এয়ার এর কিমান 1 হয় ইন দ্যাট কেস sin IC is equal to 1 by n হৈ যাব যত আমি n2 is equal to n লিখিলো refractive index of the denser medium তো ইয়াৰ পৰা তুমি IC equal to কি লিখিব পাৰিবা IC is equal to হৈ যাব sin inverse of 1 by n সো এটো এটা ইম্পৰ্টেন্ট ফৰ্মুলা হয় এটো ফৰ্মুলাৰ সহায়ত আমি কি কৰিব পাৰিম যিকোনো মিডিয়ামৰ আমি ক্রিটিক্যাল অ্যাঙ্গেল উলিয়াব পাৰিম হয়না তো এখানে অকমান লিখি লোৱা এটো কেতিয়াবা এক্সামত খুদে টোটাল ইন্টারনাল রিফ্লেকশন বুজি পোৱাৰ পিছত এতিয়া আমি ইয়াৰ কেটামান প্র্যাকটিক্যাল অ্যাপ্লিকেশন আমি চাম প্ৰথমতে আমি আহিছো মিৰেজ লৈকে মিৰেজ অসমীয়াত যাক কোৱা হয় মৰিচিকা জানানে মিৰেজ বা মৰিচিকা মানে কি এটো বিশেষকৈ মৰুভূমিত দেখা যায় আৰু মই প্ৰথমতে যেটো এক্সাম্পল দিছিলো যে ৰাস্তাত গৈ থাকোতে গৰমৰ দিনত হেইটো এটা কি হয় মিৰেজ হয় মৰিচিকাও হয় কিন্তু মৰিচিকা আটাইতকৈ ভালকে দেখা যায় মৰুভূমিত কি হয় যে বহুত যেতিয়া মানুহ এজনে দূৰত দেখা পায় এনেকো অনুভৱ হয় যেনিবা তাত পানী আছে ওচৰত গছগছনি থাকিলে তাৰ ইমেজ তাতে ফৰ্ম হয় কিন্তু ওচৰত গৈ দেখা পায় তাতে একোৱে নাই আৰু এই শব্দটো অসমীয়া বিভিন্ন গানতো ব্যৱহাৰ হৈছে তেনেকুৱা মিনিংতে ব্যৱহাৰ হৈছে তোমালোকে যদি গানবিলাক শুনিছা যে আছে যেন লাগে কিন্তু একচুয়ালি নাই হেয়া হল আমাৰ কি মৰিচিকা এতিয়া মৰিচিকা বা মিৰেজ কেনেকৈ ফৰ্ম হয় হেতু আমি চাম আমি ৰাস্তাৰ এক্সাম্পল লও বুজাত সুবিধা হ'ব কাৰণ হেতু আমি প্ৰায় দেখি থাকো ধৰা এটো আমাৰ ৰাস্তা এতিয়া গৰমৰ দিনত ৰাস্তা বহুত ঠাণ্ডা হৈ থাকে ঠাণ্ডা হৈ না থাকে গৰম হৈ থাকে ৰাইট তো গৰমৰ দিনত ৰাস্তাটো বহুত বেছি গৰম হৈ থাকে আৰু ৰাস্তাৰ ওচৰৰ যিবিলাক এয়াৰ আছে সেই এয়াৰ বিলাকো কি হয় নিশ্চয় বেছি গৰম হয় আৰু তুমি যিমান ৰাস্তাৰ পৰা ওপৰত যাবা তোমাৰ টেম্পাৰেচাৰ লাহে লাহে কি হৈ যাব কমি যাব আৰু যেতিয়া টেম্পাৰেচাৰ কমি যাব তেতিয়া ডেন্সিটি কি হ'ব বাঢ়ি যাব আকৌ কৈছো ইয়াতে তো ইয়াৰ পৰা তুমি ওপৰত যিমানে যাবা লিখিলে বস্তুটো বুজাত সুবিধা হয় টেম্পাৰেচাৰ কি হৈ যাব কমি যাব আৰু টেম্পাৰেচাৰ কমি যোৱাৰ কাৰণে যেটো ডেন্সিটি আছে ডেন্সিটি কি হ'ব
বাঢ়ি গৈ থাকিব তো এতিয়া আমি যদি ইয়াতে কিছুমান লেয়াৰ কল্পনা কৰোঁ তোমালোকে কিতাপৰ ডায়াগ্ৰামটো আঁকিলে হ'ব এইটো জাষ্ট মই বুজাৰ কাৰণে দিছোঁ আৰু ধৰা ইয়াতে আমাৰ এটা গছ আছে এইটো এটা গছ তো গছৰ পৰা এটা পোহৰ ইয়াত আহিল এনেকৈ পৰিল তো কি হ'ব চোৱা পোহৰ তো কি হ'ব চোৱা পোহৰ এইটো মিডিয়ামতকৈ তলৰ মিডিয়ামটো কি হৈছে ৰেয়াৰাৰ হৈ আছে গতিকে ডেন্সাৰটো ৰেয়াৰাৰ হ'ব তাৰ মানে আৰ অকমান কি হ'ব বাঢ়ি যাব আকৌ ইয়াৰ পৰা ইয়ালৈকে আহোঁতে কি হ'ব আকৌ চোৱা ওপৰৰ ডেন্সিটি বেছি তলৰ ডেন্সিটি কম গতিকে ইয়াৰ তুলনাত ই কি হৈ যাব ৰেয়াৰাৰ হৈ যাব পোহৰ ডেন্সাৰটো ৰেয়াৰাৰ হ'ব আৰু ডেন্সাৰটো ৰেয়াৰাৰ আহিলে লাহে লাহে আমাৰ হেৰি কি হয় যেটো আমাৰ ৰিফ্ৰেক্টেড ৰে আছে হেতু লাহে লাহে অভিলম্বৰ পৰা আঁতৰি যায় গতিকে আৰু অকমান আঁতৰি যাব ইয়াতে আৰু অকমান আঁতৰি যাব আৰু চোৱা প্ৰত্যেকটো ষ্টেপত এই যেটো ইনসিডেন্ট এংগল আছে ইনসিডেন্ট এংগলৰ ভ্যালু লাহে লাহে কি হৈ গৈ আছে বাঢ়ি গৈ আছে আৰু এনেকুৱা এটা সময় আহি যাব যেটো সময়ত ইনসিডেন্ট এংগল কি হৈ যাব ক্রিটিক্যাল এংগলতকে বেছি হৈ যাব যেতিয়া ইনসিডেন্ট এংগল ক্রিটিক্যাল এংগলতকে বেছি হৈ যাব তেতিয়া আমি ধৰি ললো এইটো পইণ্টতে কি হৈ গৈছে ক্রিটিক্যাল এংগল ইনসিডেন্ট এংগলতকে বেছি হৈ গৈছে এইবাৰ পোহৰ আৰু তলত আহিব পাৰিবনে নোৱাৰে ইয়াৰ পৰা পোহৰ কি কৰিব বেক কৰিব এইবাৰ কি হৈ আছে ডেন্সাৰ টু ৰেয়াৰাৰ গতিকে এনেকৈ যাব ধৰা ইয়াতে আছা তুমি থিয় হৈ আছা তাৰপিছত এনেকৈ পোহৰটো তোমাৰ চকুত পৰিলে যেতিয়া পোহৰ সৰি এনেকৈ নপৰে বাৰু এনেকৈ পৰিব ওকে ইয়াতে ধৰা আছে তোমাৰ চকু যেতিয়া তোমাৰ চকুত পৰিব আৰু ইয়াৰ পৰা আৰু এটা পোহৰ কি হ'ব এনেকৈ সিধা আহিব ইয়াতে কটাকটি কৰিব আৰু এই পইণ্টটো তুমি ইয়াত দেখা পাবা তাৰ মানে গছটো তুমি কেনেকুৱা দেখা পাবা এনেকুৱা উল্টা দেখা পাবা ইমেজ তেনেকৈ ফৰ্ম হয় তুমি এনেকৈ বেকাকে দেখা নোপোৱা তোমাৰ ইমেজ কোড ফৰ্ম হ'ব লাষ্টৰ ৰে যেটো তোমাৰ চকুত সোমাইছে তাৰ পুনে সিধা তলপিনে ইমেজটো ফৰ্ম হ'ব এতিয়া তুমি আৰু লগতে কি হৈ থাকিব চোৱা অকল ইমেজ ফৰ্ম হয় নহয় লগতে কি হৈ থাকিব এইবিলাকৰ যেটো ডেন্সিটি আছে সেই ডেন্সিটি অকমান কম বেছি হৈ থাকিব সেই ডেন্সিটি যদি অকমান কম বেছি হৈ থাকে এই পোহৰৰ ডাইৰেকশন অকমান কি কৰি থাকিব কম বেছি হৈ থাকিব যদি এইটো পোহৰৰ ডাইৰেকশন কম বেছি হৈ থাকে ইমেজৰ পজিশনো কি হৈ থাকিব চেঞ্জ হৈ থাকিব এতিয়া এই গুটেই কথাখিনি তুমি অকমান ইমেজিন কৰা আৰু ভাবা যে ইমেজৰ পজিশন অকমান কম বেছি হৈ অকমান চেঞ্জ হৈ আছে মানে কি ইমেজটো লৰি থকা যেন লাগিব এতিয়া তুমি কোৱা গছ এটা ইয়াত আছে তাৰ ইমেজ তুমি তলত দেখা পাইছা লগতে হি লৰি আছে হেতু কি হ'ব পাৰে নিশ্চয় পানীটো হেনেকুৱা হয় ন পানীৰ ওচৰত গছ থাকিলেতো তলত ইমেজ ফৰ্ম হয় আৰু যদি পানী লৰি থাকে ইমেজটো কি হৈ থাকে লৰি থাকিব গতিকে আমাৰ মাইন্ডে এটো কি ভাবিব তুমি যদি মৰুভূমিত যোৱা আমাৰ মাইন্ডে ইয়াক কি বুলি ইন্টাৰপ্ৰেট কৰিব ভাবিব আৰে ভাই এটো পানী আছে কাৰণে তো গছটো উল্টাকে দেখা গৈছে আৰু ইমেজটো কি হৈ গৈছে লৰি আছে তো ইয়াকে আমি কি বুলি কম মিৰেজ বা মৰিচিকা ক্লিয়াৰ হল তো ৰাস্তাত তোমালোকে যেটো দেখা পোৱা গুটেই এইখিনিয়ে ঘটনা এটাতে ঘটে ফাইন তো মিৰেজ শিকাৰ পিছত আমি যেটো শিকিম হেতু হ'ব আমাৰ যে ডায়মণ্ড ইমান বেছি কিয় চিকমিকাই থাকে তাৰ কাৰণ কি এতিয়া চোৱা ডায়মণ্ড ক'ত পোৱা যায় ডায়মণ্ড পোৱা ক'ত যায় জানা নে কয়লা খনিত পোৱা যায় যেতিয়া তুমি ডায়মণ্ড এটা তুমি উঠাই আনা তেতিয়া কিন্তু হি ইমান বেছি চিকমিকাই নাথাকে ডায়মণ্ডৰ চিকমিকিনি ডিপেন্ড কৰে তাক কিমান ধুনিয়াকে কটা হৈছে আনকাট ডায়মণ্ড যেটো থাকে হেতু ইমান চিকমিকানি নাই তে ডায়মণ্ডৰ কি হয় চোৱা ডায়মণ্ডৰ যেটো আমাৰ ক্রিটিক্যাল এংগল আছে বহুত সৰু ইট ইজ अराउंड 24 ডিগ্ৰী around 24 degree I think 24.4 degree খুব কম এংগল এতিয়া পোহৰ যদি ডায়মণ্ডৰ ভিতৰত সোমাই কেনে ধৰা এটো এটা ডায়মণ্ডৰ টুকুৰা এনেকৈ ধৰিলো পোহৰ ধৰা ইয়াৰ পৰা সোমাই কেনে যেনি বেনেকে গল ইয়াতে যদি 24 ডিগ্ৰীতকে বেছি এংগলত ইনসিডেন্ট হয় তেনেহলে পোহৰ কি কৰিব ইয়ালৈকে ঘূৰি আহিব আৰু ডায়মণ্ডটো এনেকে কটা হয় যাতে ইয়াৰ ভিতৰত পোহৰৰ মাল্টিপল ইন্টাৰনেল ৰিফ্লেকশন হয় মাল্টিপল টোটাল ইন্টাৰনেল ৰিফ্লেকশন হয় ইয়াত আহিল ইয়াতো কি হ'ব
ধৰা 24 ডিগ্ৰীতকৈ বেছি এংগেলত পৰিল, ইয়াৰ পৰা ঘূৰি ইয়ালৈকে আহিল, ইয়াতো যদি 24 ডিগ্ৰী এংগেলতকৈ বেছি পৰে, এনেকৈ বহুতবাৰ যেনিবা পোহৰটো পৰিলে। তেতিয়া কি হ'ব তুমি ভাবিছোৱা, পোহৰ যেতিয়া ভিতৰত এনেকৈ বহুত মুভমেণ্ট কৰি থাকিব, অট'মেটিক বস্তুটো কি কৰি থাকিব, চিকমিকাই থাকিব। সেইকাৰণে ডায়মণ্ড ইমান চিকমিকাই। আৰু তুমি য'তেই ডায়মণ্ড দেখা পোৱা, তুমি চিনেমাতে দেখা পোৱা, বাস্তৱতে দেখা পোৱা, ডায়মণ্ডৰ কিন্তু চিধা তুমি বলৰ নিচিনা নোপোৱা। তাৰ ছাৰ্ফেচবিলাক এটা বিশেষ কায়দাত কি কৰা থাকে, কটা থাকে। ছাৰ্ফেচটো এনেকুৱা কায়দাত কটা থাকে চ' ডেট ইয়াতে মেক্সিমামৰ পৰা মেক্সিমাম ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'ব পাৰে। এইকাৰণে হীৰাৰ ইমান বেছি উজ্জ্বলতা থাকে, ডায়মণ্ডৰ ইমান বেছি উজ্জ্বলতা থাকে, ইমান বেছি চিকমিকাই থাকে। এতিয়া আমি এটা স্পেচিয়েল ডিজাইনড প্ৰিজম লৈছোঁ। প্ৰিজমটো কি হয়, এই এংগেলটো 90 ডিগ্ৰী হয়। নৰ্মেলি যিবিলাক লেবৰেটৰীত প্ৰিজম থাকে সেইবিলাক তোমাৰ 60 ডিগ্ৰী থাকে প্ৰতিটো এংগেল, কিন্তু ইয়াত আমি এটা স্পেচিয়েলি ডিজাইনড প্ৰিজম লৈছোঁ। এইটো 45, এইটো এংগেল 45 আৰু এইটো 90 ডিগ্ৰী। এতিয়া এই প্ৰিজমৰে কি কৰা হয়, তুমি অবজেক্ট এটাৰ ইমেজ তুমি ৰ'টেট কৰিব পাৰা। আমি চাম কেনেকৈ কৰোঁ। তাৰমানে তুমি ইয়াতে যদি এটা অবজেক্ট লোৱা আৰু এই প্ৰিজমৰ যিটো মেটেৰিয়েল হ'ব, সেই মেটেৰিয়েলৰ যিটো তোমাৰ ক্ৰিটিকেল এংগেল হ'ব সেইটো 45 ডিগ্ৰীতকৈ কম। চ' ধৰা এনেকুৱা এটা পোহৰ ইয়াত পৰিল, চ' কিমান ডিগ্ৰীত পৰিব, 45 ডিগ্ৰীত পৰিব। যেহেতু আমি কৈ লৈছোঁ যে ক্ৰিটিকেল এংগেল 45 ডিগ্ৰীতকৈ কম হয়, গতিকে গোটেইখিনি পোহৰ কি হ'ব, টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'ব। চ' কিমান হ'ব, 45। যদি ইয়াতে 45 হ'ব লাগে, সি চিধা তলপিনে আহিব লাগিব পোহৰ। চিম্পল জিঅ'মেট্ৰি, অকণমান কৰি চালেই দেখা পাবা। অ'কে, চ' এইটো আমাৰ কিমান হ'ব লাগিব, 45 হ'ব লাগিব। যদি এইটো 45 হ'ব লাগে, গোটেইটো 90 হ'ব লাগিব। গোটেইটো 90 হ'লে এইটো আৰু এইটো কি হ'ব, পাৰপেণ্ডিকুলাৰ হ'ব, বাৰু যিয়ে নহওক। তাৰপিছত আমি আৰু এটা ৰে লৈছোঁ, ধৰা এইটো ৰে এনেকৈ গ'ল 45 ডিগ্ৰীত, আকৌ ইয়াৰ পৰা 45 ডিগ্ৰীত তলপিনে আহিব। তো চোৱা, এই ৰেটো এইপিনে আহিছে আৰু এই ৰেটো এইপিনে গৈছে, গতিকে ইয়াতে যিটো ইমেজ ফৰ্ম হ'ব, ইমেজটো এনেকুৱা থাকিব। একচুৱেলি কি হ'ব, ইয়াৰ পৰা বাকী যিমানবিলাক ৰে আছে আমি গোটেইখিনি ৰে আঁকা নাই, কাৰণ গোটেইখিনি ৰে যদি ইয়াত আঁকিব যাওঁ বহুত কমপ্লিকেটেড হ'ব, আৰু কিতাপতো আঁকি দিয়া নাই, আমাৰো দৰকাৰ নাই। সেইখিনি তোমালোকে মানি ল'লেই হ'ল যে ইয়াৰ পৰা যিমান ৰে যাব এই পইণ্টৰ পৰা, গোটেইকেইটাৰে ইয়াত কটাকটি কৰিব, আৰু ইয়াৰ পৰা যিমানকেইটা ৰে যাব গোটেইকেইটাৰে ইয়াতে কটাকটি কৰিব। সেই তো চোৱা, ইমেজটো এনেকুৱা আছিল আৰু অবজেক্টটো ইয়াতে এনেকুৱা আছিল, ইয়াতে এনেকৈ ফৰ্ম হৈছে। গতিকে অবজেক্টটোক সি কিমান ডিগ্ৰী ৰ'টেট কৰিছে, 90 ডিগ্ৰী ৰ'টেট কৰিছে। তো যদি এক্সামত সোধে যে এনেকুৱা এটা প্ৰিজমৰ ডায়েগ্ৰাম আঁকা, যি নেকি কি কৰে, অবজেক্টক 90 ডিগ্ৰী বেকা কৰি কেনে ইমেজ ফৰ্ম কৰে, তেতিয়া এইটো আমি আঁকিব লাগিব। এইটো আমাৰ 2017ত আহিছিল, দুয়োটা কুৱেশ্যন। এইবাৰ আমি ছেম প্ৰিজমে কি কৰিছোঁ, এইটো এনেকৈ ঘূৰাই দিছোঁ, ঘূৰাই দিওঁতে এনেকুৱা হৈ যাব। এইবাৰ যদি এটা অবজেক্ট ইয়াত ৰাখা, ইয়াতে কি হ'ব চোৱা, এনেকৈ আহিব, আহি এনেকৈ আহি তলপিনে যাব। তাৰপিছত তলপিনে মানে কি, ইয়াত পৰিব। চোৱা, এইটো যদি 45 ডিগ্ৰী হয়, এইটো 45 ডিগ্ৰী হ'ব, গতিকে এইটো কিমান হ'ব, 45 ডিগ্ৰীয়ে হ'ব। 45 ডিগ্ৰীত পৰাৰ পিছত আকৌ ইয়াৰ পৰা ই কিমান এংগেল কৰিব, 45 ডিগ্ৰী এংগেল কৰি এইপিনে যাব। ইয়াতো অকণমান জিঅ'মেট্ৰি ইউজ কৰিবা। অ'কে, তাৰপিছত এই যিটো পোহৰ আছে, এই পোহৰটো কি কৰিব, অকণমান এনেকৈ আকৌ, এইটো অকণমান ওপৰত আকৌ, বাৰু তলৰ পোহৰটো এইপিনে গ'ল, ইয়াৰ পৰা পোহৰ এনেকৈ আহিব, আকৌ এনেকৈ আহিব, আকৌ এনেকৈ আহিব, আহি এইপিনে যাব। চোৱা, মূৰৰ পৰা যিটো পোহৰ আহিছে সেইটো ক'ত গ'ল, তলত গ'ল, আৰু বটমৰ পৰা যিটো পোহৰ আহিছে সেইটো ওপৰত গৈছে। গতিকে যিটো ইয়াতে ইমেজ ফৰ্ম হ'ব, সেই ইমেজটো এনেকুৱা হ'ব। সাইজটো সৰু হৈ গ'ল, সাইজটো সেম হ'ব যদি তোমালোকে স্কেলেৰে ভালকৈ আঁকা। চ' ইয়াতে কি হ'ল চোৱা, আমাৰ অবজেক্ট আৰু ইমেজৰ মাজৰ এংগেল কিমান হৈ আছে, 180 ডিগ্ৰী হৈ আছে। চ' এইবাৰ প্ৰিজমে কি কৰিছে, অবজেক্টটোৰ 180 ডিগ্ৰী বেকা কৰি কিনে ইমেজটো ফৰ্ম কৰিছে। সেই দুয়োটাই কুৱেশ্যনে 2017ত আহিছিল। চিম্পল আমাক সেই ডায়েগ্ৰামটো আঁকিব দিছিলে।
সো ইয়াতো কি ইউজ হৈছে ইয়াতো গুটে কিহৰ খেলা হৈছে টোটাল ইন্টাৰনেল ৰিফ্লেকশনৰে খেলা ইয়াত হৈছে তো লাষ্ট আমি শিকিম অপটিক্যাল ফাইবাৰৰ বিষয়ে অপটিক্যাল ফাইবাৰৰ নাম তোমালোকে নিশ্চয় শুনিছা আৰু দেখাও পাইছা তোমালোকে জিঅ' ফাইবাৰৰ নাম নিশ্চয় শুনিছা সবে শুনিছা হয়নে তো জিঅ' ফাইবাৰৰ যেটো ফাইবাৰ আৰু অপটিক্যালৰ ফাইবাৰৰ যেটো ফাইবাৰ একে ফাইবাৰে হয় তো জিঅ' ফাইবাৰে কি ইউজ কৰে ৰাস্তাৰ কাষত এনেকে তার গৈছে হয়নে তাৰৰ নিচিনা বস্তু গৈছে তাৰ পৰা আমি ইন্টাৰনেট কানেকচন ল'ব লাগে সেই যেটো বস্তু তাৰ ভিতৰত আছে তাৰৰ নিচিনা যেটো আছে প্লাষ্টিকৰ মেৰুৱা সেই তাৰ ভিতৰত যি বস্তুটো আছে হেইটো আসলতে তার নহয় হেইটো হল আমাৰ অপটিক্যাল ফাইবাৰ আৰু অপটিক্যাল ফাইবাৰ ক'ত দেখা পাইছা কিছুমান ডেকোৰেটিভ ল্যাম্প পোৱা যায় এনেকুৱা দেখা পাইছা নে বহুতে নিশ্চয় দেখা পাইছা ইয়াতে যেটো বস্তু ইউজ হয় এটো এটা কি হয় অপটিক্যাল ফাইবাৰে হয় তোমালোকে ইয়াতে মন কৰিছা নে কি হৈছে যে ইয়াতে তোমাৰ লাইটটো আছে আৰু ফাইবাৰ বিলাক এনেকে বেকা হৈ গৈছে তথাপি তুমি ইহতৰ মূৰত যদি চোৱা তুমি পোহৰ দেখা পাই আছা পোহৰটো বেকাকে না যায় ইয়াতে বেকাকে কেনেকে গল ভাবিতো নিশ্চয় চোৱা নাই আমি কিয় ভাবিম এইবিলাক কথা হয় না নহয় যি গৈছে আৰু হেতু আমাৰ চাব লগা নহয় আমাৰ চাব লগা এটো আমাৰ চাই ভাল লাগিছে আমি এটোৰে ৰুমত থৈ দিছো ৰুমটো ধুনিয়া দেখা গৈছে হেতু আমাৰ বাবে যথেষ্ট হয় না নহয় বাৰু জিয়া নহক সো ইয়াতে যেটো বস্তু ইউজ হৈছে এটো এটা কি হয় অপটিক্যাল ফাইবাৰে হয় বাৰু এতিয়া আমি চাম যে অপটিক্যাল ফাইবাৰত কি আছে যে হাউ ইজ ইট পসিবল যে লাইট ইয়াৰ পৰা ইয়ালৈকে আমি এনেকে বেকা কৰাৰ পিছতো মই লাইট দেখা পাইছো হেতু আমি কিয় দেখা পালো কেনেকে দেখা পালো সেই গুটেইখিনি কথা এতিয়া আমি আলোচনা কৰিম আন্ডাৰ দা হেডিং অফ অপটিক্যাল ফাইবাৰ সো অপটিক্যাল ফাইবাৰ বহুত হাই কোৱালিটিৰ গ্লাস কোৱাৰ্টজ নামৰ এটা মেটেৰিয়েল আছে কোৱাৰ্টজ তো এইবিলাকৰ সহায়ত কি বনোৱা হয় আমাৰ অপটিক্যাল ফাইবাৰ বনোৱা হয় অপটিক্যাল ফাইবাৰৰ দুটা বেসিক কম্পোনেন্ট থাকে এটা কোৱা হয় কোৰ আৰু এটা কোৱা হয় ক্লেডিং ধৰা মাজত এটা পাৰ্ট থাকিব হেতু হ'ব আমাৰ কোৰ আৰু ইয়াৰ ওপৰত আৰু এটা সিলিন্ডাৰ থাকিব কনসেন্ট্ৰিক ইয়াক কোৱা হ'ব ক্লেডিং এতিয়া কোৰ আৰু ক্লেডিংৰ যেটো মেটেৰিয়েল ইউজ কৰা হয় বেলেগ ৰিফ্ৰেক্টিভ ইনডেক্সৰ মেটেৰিয়েল ইউজ কৰা হয় যেটো কোৰ থাকে হেতু ডেন্সাৰ মিডিয়াম হয় আৰু যেটো ক্লেডিং হেতু স্লাইটলি কি হয় ৰেয়াৰাৰ মিডিয়াম হয় কিয় ডেন্সাৰ কোৰ ললো ক্লেডিং কিয় আমি ৰেয়াৰাৰ লৈছো কাৰণ পোহৰ ডেন্সাৰৰ পৰা ৰেয়াৰাৰত গলে টোটাল ইন্টাৰনেল ৰিফ্লেকশন হয় সো অপটিক্যাল ফাইবাৰ যেহেতু আমি আন্ডাৰ দা হেডিং অফ টোটাল ইন্টাৰনেল ৰিফ্লেকশন শিকি আছো ইয়াতে নিশ্চয় টোটাল ইন্টাৰনেল ৰিফ্লেকশনৰ কথা আহিব বাৰু এটা কি হ'ব সোৱা ইয়াৰ মাজত যেতিয়া পোহৰ হুমাব এটো কি মিডিয়াম ডেন্সাৰ ওপৰটো কি মিডিয়াম ৰেয়াৰাৰ মিডিয়াম আৰু ইয়াতে যেটো হেৰি থাকিব তোমাৰ কি বুলি কয় ক্ৰিটিকেল এংগল হেতু যথেষ্ট কম থাকিব কম থাকাৰ কাৰণে কি হ'ব পোহৰ ইয়াত পৰিল এটো এংগল কি হৈ যাব ক্ৰিটিকেল এংগলতকে বেছি হৈ যাব তাৰ মানে পোহৰ আৰু ক্লেডিংত যাব নোৱাৰে টোটাল ইন্টাৰনেল ৰিফ্লেকশন হয় এনেকে আহিব আকৌ কি হ'ব হেৰিতকে বেছি হ'ব ক্ৰিটিকেল এংগলতকে বেছি এংগলত ৰিফ্লেকশন হ'ব গতিকে পোহৰ কি হ'ব এনেকে বাৰে বাৰে টোটাল ইন্টাৰনেল ৰিফ্লেকশন হৈ লাষ্টত এই পিনেৰে ওলাই আহিব তুমি এটো বেকা কৰি দিলেও কি হ'ব একো বিশেষ একো মেটাৰ নকৰে হি টোটাল ইন্টাৰনেল ৰিফ্লেকশন কৰি আগবাঢ়ি গৈ থাকিব সেই কাৰণেই আমাৰ যেটো ডেকোৰেটিভ ল্যাম্পৰ হেতু বেকা কৰি দিলেও ইয়াত আমি পোহৰ দেখা পাও কাৰণ তাৰ ভিতৰত কাহিনী কি হৈ আছে টোটাল ইন্টাৰনেল ৰিফ্লেকশনৰ কাহিনী হৈ আছে বাৰু এটো হলি কেনেকে কাম কৰে একেবাৰে সিম্পল ইয়াতে কি প্ৰিন্সিপল ইউজ হয় টোটাল ইন্টাৰনেল ৰিফ্লেকশনৰ ইয়াৰ কনস্ট্ৰাকশন কেনেকুৱা যে মাজত কোৰ থাকে ওপৰত ক্লেডিং থাকে ক্লেডিং ৰেয়াৰাৰ মিডিয়াম কোৰ ডেন্সাৰ মিডিয়াম আৰু পোহৰ ইয়াৰ ভিতৰত এনেকে ৰিফ্লেকশন ইয়াৰ ভিতৰত এনেকে ইনসিডেন্ট কৰোৱা হয় যাতে এই ক্ৰিটিকেল এংগলতকে কি হয় বেছি এংগলত ইনসিডেন্ট হয় ফলত তাতে টোটাল ইন্টাৰনেল ৰিফ্লেকশন হ'ব আৰু এনেকে মাল্টিপল ৰিফ্লেকশন হ'ব মাল্টিপল টোটাল ইন্টাৰনেল ৰিফ্লেকশন হ'ব আৰু পোহৰ এনেকে প্ৰপাগেট কৰি হিটু মুৰেৰে পোহৰ ওলাই আহিব সো ওকে দ্যাট ইজ অপটিক্যাল ফাইবাৰ এতিয়া অপটিক্যাল ফাইবাৰ কোড ইউজ কৰে তো জিঅ' ফাইবাৰ বুলি কোৱাৰ লগে গম পাইছা যে অপটিক্যাল ফাইবাৰ আজিকালি এক্সটেন্সিভলি ইউজ কৰে টেলিকমিউনিকেশন বা যিকোনো কমিউনিকেশন পাৰপাছত হোৱাই
কাৰণ অপটিকেল ফাইবাৰত আমাৰ যেটো প্ৰিন্সিপল ইউজ হয় হেতু হল টোটাল ইন্টাৰনাল ৰিফ্লেকশন আৰু টোটাল ইন্টাৰনাল ৰিফ্লেকশনত এনাৰ্জি লস বহুত কম হয় কাৰণ পোহৰটো বাহিৰত ওলাব নোৱাৰে তো এনাৰ্জি লস বহুত কম হয় তো তুমি যিমানখিনি এনাৰ্জি ইয়াৰ মাজেদি পঠিওৱা তোমালোকে অলৰেডি চ্যাপ্টাৰ 8 ত গম পাইছা যে পোহৰ হক বা যিকোনো ইলেক্ট্ৰমেগনেটিক ৱেভ হক হেবিলাক এটা এনাৰ্জি কি কৰে ক্যাৰি কৰে হেবিলাকৰ এটা এনাৰ্জি থাকে তুমি ইয়াতে এটা ইলেক্ট্ৰমেগনেটিক ৱেভ পঠিয়াইছা মানে কি পঠিয়াইছা এটা এনাৰ্জি পঠিয়াইছা হে এনাৰ্জিৰ 95% ৰিটেইন হয় তো যিমান ইন্টেন্সিটিৰে গৈছিল মোটামুটি হিমানখিনি ইন্টেন্সিটিৰে কি হয় ওলাই আহে সো আমি কমিউনিকেশনত কি পঠিয়াও ইলেক্ট্রোম্যাগনেটিক ওয়েভে সেন্ড করা হয় তো ইলেক্ট্রোম্যাগনেটিক ওয়েভ যদি আমি অপটিক্যাল ফাইবার ইউজ নকৰো তেনেহলে আমি কিহৰ মাধ্যমত পঠিয়াব লাগিব এয়াৰৰ মাধ্যমত পঠিয়াব লাগিব নরমালি আমাৰ মোবাইল ফোনত যেটো হয় আমাৰ সিগন্যাল কেনেকৈ যায় এয়াৰৰ থ্ৰুৱে যায় টাৱাৰত তো যেতিয়া তুমি এয়াৰৰ থ্ৰুৱে এটা সিগন্যাল পঠিয়াবা লজিক্যাল কথা সিগন্যালৰ ইন্টেন্সিটি কি হৈ যাব কমি যাব তুমি যদি পোহৰ এটা মাৰি পঠিওৱা বহুত দূৰ যায় না কেমিটাৰ মান যোৱাৰ পিছতে পোহৰৰ ইন্টেন্সিটি কি হৈ যায় কমি যায় একাদৰে তুমি যদি বেলেগ ইলেক্ট্ৰমেগনেটিক সিগন্যালও পঠিওৱা তাৰো ইন্টেন্সিটি কি হৈ যাব লাহে লাহে কমি গৈ থাকিব সো ইন্টেন্সিটি যদি কমি গৈ আছে তাৰ মানে আমাৰ এনাৰ্জি কি হৈ আছে লস হৈ আছে সো আমাৰ যেটো নরমালি আমি এয়াৰৰ থ্ৰু যিবিলাক কমিউনিকেশন কৰো মই একদম সিম্পলি এয়াৰৰ বুলি কৈছো ইয়াতো বহুত কাহিনী আছে হেবিলাক কাহিনীত যাব নালাগে তুমি সিম্পলি ধৰা মোবাইল ফোন হওক বা আমাৰ টিভিৰ যেটো সিগন্যাল আহে হেবিলাক এয়াৰৰ থ্ৰুৱে আহিছে তাতে আমাৰ বহুতখিনি এনাৰ্জি কি হয় লস হয় কিন্তু অপটিক্যাল ফাইবাৰৰ মাধ্যমত যদি আমি কৰো এনাৰ্জি লস বহুত কি হৈ যায় কমি যায় সেই কাৰণে আজিকালি কমিউনিকেশনত ফাইবাৰৰ ইউজ বহুত বেছি পৰিমাণে হৈ আছে